নমস্কাৰ স্বাগতম জনাইছোঁ এছ আমছৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। আজি মই আহিছোঁ উপস্থিত হৈছোঁ ৰহা হায়াৰ ছেকেণ্ডেৰীত, যিহেতু আমাৰ 5 দিনীয়া নন ৰেচিডেঞ্চিয়েল FLN ট্ৰেইনিং চলি আছে আৰু সকলোখিনি আহি ইয়াত আমি একত্ৰিত হৈছোঁ। গোটেই বিভিন্ন ক্লাছৰ পৰা আহি উপস্থিত হৈছেহি নিজৰ নিজৰ ঠাইত আৰু সেয়েহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু একদম শেষলৈকে চাব ভিডিঅ'টো। আৰু এয়া FLN ট্ৰেইনিঙৰ প্ৰথম দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে আমাৰ প্ৰাতঃসভাত অংশগ্ৰহণ কৰিছে আমাৰ ছাৰ বাইদেউসকলে। ক্লাষ্টাৰৰ আলিপাৰ প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী কাবিতা বৰা। We want to learn more. 1, 2, 3, 4. We want to learn more. 1, 2, 3, 4. We want to learn more. 1, 2, 3, 4. We want to learn more. 1, 2, 3, 4. We want to learn more. 1, 2, 3, 4. We want to learn more. 1, 2, 3, 4. We want to learn more. 1, 2, 3, 4. We want to learn more. দিগন্ত আৰু আফচানা 6 বছৰীয়া শিশু তেওঁলোকে শিৱসাগৰ জিলাৰ ৰাজাবাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিছে। দিগন্তই নিকলৱৰ্তী প্ৰাথমিক বিদ্যালয়ত ক শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আহিছে। ক শ্ৰেণীৰ শিক্ষকে অংগভংগীৰে সাধু কৈছিল। ছবি, পুতলা, মুখা আদিৰ সহায়তো সাধু কৈছিল আৰু দিগন্তহঁতকো ক'বলৈ উৎসাহিত কৰিছিল। প্ৰাক সাংখ্যিক ধাৰণা দিবৰ বাবে শিক্ষকে বিভিন্ন ক্ৰিয়াকলাপ কৰাইছিল। অপাৰক আছিল। দৈনন্দিন প্ৰসংগত ব্যৱহৃত 1, 2, 3 আদি সংখ্যাৰ নাম শুনিছিল, কিন্তু ছপা চিহ্নৰ লগত পৰিচিত হোৱাৰ আৰু বাস্তৱ বস্তুৰে ক্ৰিয়াকলাপ কৰি সাক্ষৰতা সাংখ্যিকতা শিকাৰ অভিজ্ঞতা আহৰণ কৰাৰ সুবিধা পোৱা নাছিল। দেউতাকে আবেলি তাইক সাধু শুনাইছিল। মাক দেউতাকৰ লগত থাকি তাই ভাল পাইছিল আৰু নিৰাপদ অনুভৱ কৰিছিল। মাক দেউতাকৰ অনুপস্থিতিত তাই অকলশৰীয়া অনুভৱ কৰি মানসিক চাপত ভুগিছিল। অকণ আঁতৰলৈ ঘূৰক, এইপিনে আগলৈ। এই চেয়াৰখনৰ কাষে দিয়ক, আপোনালোকে গাই যাওক। গ্ৰুপ মিলাই লওক, বেলেগে মিলাই লওক, আকৌ মিলাই লওক। নেৰিব
তিনি চাৰি আৰু কোমলীয়া চাহ খুৱাই চিঙৰা খুৱাই আমি চব খাব পাৰোঁ হয় নহয় মানুহক নিৰাশ নকৰা যেন লাগিছে কিন্তু মই এটাই ভাল পাইছো শাৰী কিন্তু বিকাশ একদম বেলেগ আমার মোৰ নাম শ্ৰী চন্দন কুমাৰ নাথ। নমস্কাৰ সোণৰ পদকেৰে সুনাম কঢ়িয়াই অনা মই নিতুমণি বৰা স্কুল ভাকাবাৰী MP। নমস্কাৰ মোৰ নাম হেমন্ত বৰদলৈ অসম দিছপুৰ আৰু সকলোকে আমাক সহযোগিতাৰ বাবে ধন্যবাদ আৰু লগৰকেইজনকো আৰু সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ মোৰ নাম শ্ৰী হিমাংশু শইকীয়া। আগামী দিনত যাতে এনেকুৱা আকৌ গ'ল্ড মেডেল পাই থাকিব তাৰ বাবে আশীৰ্বাদ কৰিছোঁ। আমাৰ গ্ৰুপৰ ফালৰ পৰা আলোচনা কৰি আমি মানে ক'ব বিচাৰিছোঁ যে এটা ক্লাছৰুমৰ ভিতৰত সোমাই শিক্ষকৰ যিটো কৰিবলগীয়া প্ৰথম কামটো হৈছে ক্লাছৰুমৰ ভিতৰত সোমাই ক্লাছৰুমৰ ভিতৰত কিবা লেতেৰা জাবৰ জোথৰ আছে নেকি বা পৰিষ্কাৰ হৈ থকা নাই নেকি সেইখিনি প্ৰথমে লক্ষ্য কৰা। তাৰপাছত পঢ়াৰ সা সুবিধাখিনি ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়িব পাৰিছে নে নাই সেইখিনিৰ ওপৰত আমি মন দি তেওঁলোকক ভালকৈ ব্যৱস্থা কৰি দিব লাগিব। আৰু দ্বিতীয়তে তেওঁলোকক ৰ'দ বতাহ বৰষুণ সোমাব পৰা ৰ'দ বতাহ বায়ু ভালদৰে যাতে শ্ৰেণীকোঠাটোত ভালদৰে সোমাব পাৰিছে নে নাই বা যদি কিবা অসুবিধা আছিলে দৰকাৰ খিৰিকীবিলাক খুলি অলপমান তেওঁলোকক সেইখিনি সুবিধা কৰি দিয়া। আৰু তাৰ পাছতে আমি ক্লাছ আৰম্ভ হোৱাৰ আগতে তেওঁলোকৰ লগত মানে মৌখিক যিখিনি মানে পূৰ্ব জ্ঞান থাকে তেওঁলোকৰ লগত কথা বতৰা পাতি ধৰক তেওঁলোকৰ ঘৰুৱাৰ কিছুমান কথা বতৰাৰে তেওঁলোকে কেনেকৈ আহিলে কি খাই আহিলে কি কৰিছে তেওঁলোকক কেনেকৈ প্ৰশ্নৰ দ্বাৰা তেওঁলোকক অনুগ্ৰাহী কৰা। তাৰপিছত তেওঁলোকৰ লগত চাহ চিনাকি হোৱা আৰু তাৰপিছতে আমি তেওঁলোকক অনুগ্ৰাহী কৰিব পৰাকৈ কিছুমান সাধু কথা জৰিয়তে তেওঁলোকৰ পূৰ্ব জ্ঞান মানে পৰীক্ষা কৰি আমি তেওঁলোকৰ পাঠৰ লগত সংগতি ৰাখি তেওঁলোকক পাঠদান কৰিবলৈ আৰম্ভ কৰা লাহে লাহে। আৰু সেই পাঠদানৰ লগত যিখিনি প্ৰয়োজনীয় শিক্ষণ সামগ্ৰী আমি আগতীয়াকৈ আমি প্ৰস্তুত কৰি থ'ব লাগিব। আমাৰ ক্লাছৰুমৰ ভিতৰতে DLM কৰ্ণাৰ থাকে, ল'ৰা ছোৱালীয়ে দেখা পালে তেওঁলোকক দেখুৱাই আয়ত্ত কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি তেওঁলোকক আগ্ৰহী কৰা। তাৰপিছত তেওঁলোকক আৰু তাৰপাছতে আমি তেওঁলোকক লক্ষ্য কৰিব লাগিব যে কোনোবা ল'ৰা ছোৱালীয়ে কমকৈ শুনা পাইছে নেকি বা কমকৈ দেখা পাইছে নেকি সেইবোৰ ল'ৰা ছোৱালী আগলৈ আহি তেওঁলোকক পঢ়িব পৰা সা সুবিধাখিনি কৰি দিয়া। আৰু ল' এণ্ড ফাষ্ট লাৰ্ণাৰৰ ভিতৰত তেওঁলোকক মিক্স আপ কৰি এক্টিভিটি কৰিবলৈ দিয়া। তাৰপাছতে তেওঁলোকক তেনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ জৰিয়তে তেওঁলোকক পুৰস্কৃত কৰা বা তেওঁলোকক সন্মানিত কৰা বা চাকৰি বজোৱা তেনেকুৱা ধৰণৰ কাৰ্যকলাপৰ যাতে তেওঁলোকে শিক্ষাৰ প্ৰতি আগ্ৰহী হয় তেনেকৈ আমি কিছুমান বস্তু কৰিব পাৰোঁ তেওঁলোকক শিক্ষা কৰাৰ মাজে। এইখিনি আমাক ক'ব কেইটামান চকুত লগা বৈশিষ্ট্য। প্ৰথমতে পাঠতে উল্লেখ কৰা আছে যে একৰ্ডিং টু NCF বনোৱা হৈছে সেইটো এটা। আৰু প্ৰতিটো পাঠৰ শেষত এক্টিভিটি বেছড লাৰ্ণিং আছে, মানে ছাত্ৰ ছাত্ৰীয়ে উপৰোক্ত বাইদেউ কৈ যোৱাৰ মতে তেওঁলোকে ছবি আঁকিও শিকিব পাৰিব এই ধৰণৰ কথা।
আৰু প্ৰতিটো পাঠতে লক্ষ্য কৰা হৈছে যে প্ৰতিটো পাঠতে ছাত্ৰ ছাত্ৰীৰ চৌপাশৰ চৰাই চিৰিকটি বা চৰাই চিৰিকটিৰ ধ্বনি এইবোৰ সংলগ্ন কৰি পাঠবোৰ বনোৱা হৈছে। তাৰ উপৰিও প্ৰতিটো পাঠৰ ওপৰত একোটাকৈ QR কোড প্ৰভাইড কৰা আছে, যিটো স্কেন কৰি পেলাই আমি তাৰ লগত ৰিলেটেড বা সংলগ্ন বিভিন্ন ধৰণৰ ভিডিঅ' চাই আমি শিকিব পাৰিম। ধন্যবাদ। ও পুনাৰ দে ও মোৰ চিকুনি দে এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ ও মোৰ ঘূৰিয়ামাত অসমৰ সুৱদিমাত পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাৰ ও মোৰ উপজা ঠাই ও মোৰ অসমীয়াই চাই লয় মাৰ মুখনি তোমাৰ এবাৰ মোৰ পলোৱা নাই। আৰু আজি FLNৰ প্ৰথম দিনীয়া কাৰ্যসূচী আমি ইমানতে সামৰণি মাৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।